যোৰহাটত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে ব্যাপক সজাগতা সভা অনুষ্ঠিত হয়। সামাজিক সাংস্কৃতিক অনুষ্ঠান ইন্সপিৰেশ্যনৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত যোৰহাট জিলাৰ পুলিবৰ ৰাজনেজান ৰংগমঞ্চত অনুষ্ঠিত উক্ত অনুষ্ঠানত ড্ৰাগছৰ কুপ্ৰভাৱ, আইনী সজাগতা আৰু পুনৰ সংস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। যোৰহাটৰ DSP কৰ্ণৱ পাটোৱাৰীয়ে ড্ৰাগছ নিৰ্মূলত আৰক্ষী আৰু জনসাধাৰণৰ যৌথ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। জিলা আইনী সেৱা প্ৰাধিকৰণৰ বিষয়াসকলে বিনামূলীয়া আইনী সাহায্যৰ বিষয়ে অৱগত কৰাৰ লগতে স্বাস্থ্য বিভাগে ড্ৰাগছ আসক্তিৰ শাৰীৰিক আৰু মানসিক ক্ষতিৰ দিশৰ ওপৰত ব্যাখ্যা কৰে। উক্ত অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰা হয়। অনুষ্ঠানত HIV/AIDS সম্পৰ্কীয় সজাগতা সৃষ্টি কৰা হয়। শেষত উপস্থিত ৰাইজে ড্ৰাগছমুক্ত সুস্থ আৰু সজাগ সমাজ গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।